লাগিছে। চিত্তৰঞ্জন মেধিয়ে কৈছে, আজি অতিথি বৰ্তা কৰিবলৈ শ্ৰদ্ধা নিবেদিছোঁ। আমি যুদ্ধৰ কৌশল নতুবা নীতি নিয়ম নীতি নিৰ্দেশনা নাজানিব পাৰোঁ, কিন্তু যদিহে পাকিস্তানক আকৌ এশিকনি দিয়াৰ নিমিত্তে যুদ্ধ হয়, তেন্তে আমাৰ সৈনিকৰ ৰচন পাতি অনা নিয়া কৰিবলৈ সীমান্তলৈ মই যাবলৈ প্ৰস্তুত। চিত্তৰঞ্জন মেধিয়ে কৈছে যে ৰচন পাতি সীমান্তলৈ মই যাব লাগে, তেতিয়াহ'লে মই যাবলৈ প্ৰস্তুত বুলি এগৰাকী অসমীয়া সন্তান চিত্তৰঞ্জন মেধি তেখেতে কৈছে। আন এগৰাকী আমাৰ দিব্যাংগ শ্ৰোতা, তেখেত দৃষ্টিশক্তি নাই তেখেতৰ, মাধৱী নাথ, তেখেতে শ্ৰদ্ধাৰ ব্ৰিগেডিয়াৰ ছাৰলৈ নমস্কাৰ জনাইছে। কল্পনা আমিনৰ জৰিয়তে তেওঁ বাৰ্তাটি প্ৰেৰণ কৰিছে। বীৰ শ্বহীদ সেনালৈ শ্ৰদ্ধাঞ্জলি, যিসকল শ্বহীদ হ'ল তেওঁলোকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। তেখেতে আহ্বান জনাইছে যে সকলোৱে দেশ প্ৰেম বুকুত জীয়াই ৰাখক, দেশক ভাল পাই থাকক। সুন্দৰ সময়মূৰ্জিক অনুষ্ঠানে আগবঢ়াবলৈ আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাইছোঁ। আপোনাৰ শ্ৰোতাঞ্জলি বিচাৰিছোঁ। আপুনি আমাৰ ভিডিঅ'ৰ কথা কৈছিলে, ভিডিঅ'টো কি কৈছে, আমাক আপুনি আগতে যে কথা ওলাইছে আমাক মনত কৰে, বহুতে ভাবে যেতিয়া যুদ্ধ হয়, যেতিয়া বানপানী হয়, যেতিয়া ভূমিকম্প হয়, তেতিয়া সৈনিকক বিচাৰে, তাৰপিছত সৈনিকৰ ইম্পৰ্টেণ্ট বা গুৰুত্ব নাই। মই এইটোকে এটা কথা কৈছোঁ, আমি এক্স চাৰ্ভিচমেন বহুতখিনি আছে অসমত, 50-60 হাজাৰ। আমি মাজে মাজে কথা পাতোঁ, আগতে কিন্তু আমাৰ এক্স চাৰ্ভিচমেন